হয় চাওক 7 মে'ত যেহেতু দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচনৰ দিন ইতিমধ্যে এই কামৰূপ জিলাত আৰু আমি বৰ্তমান আহি উপস্থিত হৈছোঁ পলাশবাৰী বিধানসভা সমষ্টিৰ যি নতুনকৈ পূৰ্বৰ ছয়গাঁও বিধানসভা সমষ্টিৰ আছিল এই কুকুৰমাৰা আৰু বৰ্তমান পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি কুকুৰমাৰাত আহি উপস্থিত হৈছোঁ আৰু ইয়াত ছয়গাঁও দক্ষিণ সৰুবংশ যি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিতেন হালৈয়ে তেওঁ যি সমৰ্থকসকলক লৈ ইতিমধ্যেই তেওঁ যি ঘৰে ঘৰে গৈ তেওঁ ৰাইজৰ মাজলৈ গৈ প্ৰচাৰ অভিযান চলাই আছে আৰু যেহেতু আমাৰ সৈতে তেওঁ আছে সমৰ্থকসকল আছে আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম কেনেদৰে ধৰণে প্ৰচাৰ চলিছে আমি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ কাষলৈ আহিছোঁ যিহেতু দেখিছোঁ আপুনি ঘৰে ঘৰে আহি আজি প্ৰচাৰ চলাইছে কেনেকুৱা ধৰণে প্ৰচাৰ চলাইছে বা কিমান আগবাঢ়িছে কি ক'ব বিচাৰিব কেনেকুৱা ধৰণে সাজু মোৰ এইখন গাঁও আচলতে আগৰে গাঁও পূৰ্বৰ মোৰ আপোন গাঁও এইখনত মই ঘৰে ঘৰে যাব পাৰিলে ভাল হ'লহেঁতেন কিন্তু সম্ভৱ নহয় কাৰণ 52,576টা ভোটৰ ইয়াত আমাৰ এই জিলা পৰিষদত আছে যে ঘৰবিলাকত ইমান কম সময়ত ঘৰে ঘৰে গৈ আমাৰ কেম্পেইনিং কৰাটো অসম্ভৱ সেইকাৰণে মই 2-4 ঘৰ যিবিলাকত তাত যাব নোৱাৰিলোঁ তেওঁলোকে মোক যেন ক্ষমা কৰি দিয়ে আৰু ইয়াত মহিলা আইসকলক মই আচলতে ইয়াত ক'ব খোজোঁ যে যিজন মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ পৰহি এখন মিটিঙত কৈছে যে কংগ্ৰেছৰ দিনত যিবিলাকে চাকৰি লৈছে মহিলা ছোৱালীয়ে সেইবিলাক হেনো তেওঁলোকৰ সতীত্ব বিক্ৰী কৰি চাকৰি লৈছে ইমান জঘন্য মন্তব্য দিছে তেওঁ যে এই জঘন্য মন্তব্যত প্ৰতিবাদ জনাবলৈকে মই মহিলা আইসকলক মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আৰু এইখন চৰকাৰক এই অহংকাৰী চিফ মিনিষ্টাৰৰ লগতে বাকী মন্ত্ৰীসকলক উৎখাত কৰিবৰ কাৰণে চৰকাৰখনক উৎখাত কৰিবৰ কাৰণে মই মহিলা আইসকলক বিশেষকৈ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কেৱল 1200 টকাৰ এটা এককালীন কি কয় এইটো অৰুণোদয় আঁচনিৰে ঘৰ এখন নচলে কেৱল অৰুণোদয় ধাৰ কৰি হ'লেও ঘিউ খোৱাৰ দৰে অৰুণোদয় আঁচনিৰে তেওঁলোকে গোটেই ভোটখিনি কিনিব বিচাৰে আজি হিন্দু মুছলমানৰ ৰাজনীতি তেওঁলোকে কৰি থাকে আমি সৰ্বভাৰতীয় এই জাতীয় কংগ্ৰেছে সদায় ধৰ্ম নিৰপেক্ষতাৰ কথা কওঁ গতিকে এই ধৰ্ম নিৰপেক্ষতাৰ মাজত থাকি আমি সকলোৱে সংবিধান ৰক্ষা কৰি জাতি ধৰ্ম নিৰ্বিশেষে আমি এটা সুস্থিৰ সিদ্ধান্ত ল'বৰ কাৰণে আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট দিবলৈকে আহ্বান জনাইছোঁ যিহেতু বিজেপি মিত্ৰজোঁট অগপ যি মিত্ৰজোঁট তেওঁলোকেও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কেনেকুৱা ধৰণৰ যি প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে বা কেনেকুৱা ধৰণে আপোনাক এই দিশটো চাইছে আপুনি এইটো হৈছে যোৱা কিছুদিন আগতে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই আহি এখন মিটিঙত আমাৰ ছয়গাঁও ওচৰতে তেওঁ কৈছিল যে কমলা কলিতা ভুৱা AGP কিন্তু কমলা কলিতা ভুৱা AGP নে তেওঁ ভুৱা কংগ্ৰেছ বা বিজেপি সেই কথাটো ৰাইজে সিদ্ধান্ত ল'ব কাৰণ কমলা কলিতাই 25 বছৰ 30 বছৰে বোধকৰো হ'ল তেওঁ AGP 85ৰ পৰা তেওঁ AGP কৰিছে কোনো দল হলোৱা নাই কিন্তু যিজনে কৈছে ভুৱা AGP তেওঁ কংগ্ৰেছত থাকি লুটিপুটি খালে তৰুণ গগৈৰ সৰতাক লৈ তেওঁ লাখ লাখ টকা আত্মসাৎ কৰিলে সেইজনে ভুৱা AGP নাম দিয়া তেওঁহে আচলতে ভুৱা BJP বুলি ক'ব পাৰি প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব আপোনাৰ যিহেতু এইটো মই আগতে ক'লোঁ যে ল'ৰা যিবিলাক ডেকা ল'ৰা তেওঁলোকে ইজি মানি মানে সহজে যিটো পইচা পায় সেইটো আশা কৰে ইলেকশ্যনৰ সময়ত তেওঁলোকে ধৰ 500,000 টকা তেওঁলোকক বিতৰণ কৰে আৰু সেইকাৰণে তেওঁলোকে পিছে দৌৰে তেওঁলোকে কি উন্নয়ন কৰিব কি ৰাইজৰ চিন্তা কি ৰাইজৰ কি লাগে স্বাস্থ্য লাগে নে কাপোৰ কানি লাগে নে গৃহ লাগে সেইবিলাকৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাই আজি মই আমাৰ মাজতে দেখিছোঁ বহু দুখীয়া ঘৰ যিয়ে চালিয়ে ঘৰত আছে তেওঁলোকৰো ঘৰ নাই তেওঁলোকক দেখা নাপায় অফিচাৰসকলে বা বিজেপিৰ কৰ্মীসকলে গতিকে তেওঁলোকে ঘৰ দিয়ে ধনী মানুহ যিবিলাকে পইচা পাতি দিব পাৰে এখন ঘৰত ছয়গাঁৱত 3টালৈকে ঘৰ পাইছে গতিকে এনেকুৱা এখন চৰকাৰে যি অন্যায় কৰি আছে তাৰ প্ৰতিবাদ জনাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ AGP BJP যিবিলাক সচেতন ব্যক্তি BJP কৰি আছে কিছুমানে ফূৰ্তি সেই যে আমাৰ দেৱালীত ফটকা মাৰাৰ দৰে তেওঁলোকেও ফটকা মাৰি আছে গতিকে তেওঁলোকেও এটা উচিত সিদ্ধান্ত লৈ বিবেচনাৰে এই চৰকাৰখনৰ পৰা আঁতৰি আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এই পঞ্চায়ত নিৰ্বাচনৰ মাধ্যমেৰে ঠিক আছে ধন্যবাদ জনাইছোঁ হয় এনেদৰেই তেখেতে যি গাঁৱৰ বিভিন্ন আলি পদূলি আহি ইতিমধ্যে সমৰ্থকসকলৰ সৈতে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ